বৰ্তমান উপস্থিত আছো বৰগৰীয়া অঞ্চলত ধনশিৰি নদীৰ নিচেই কাষত আচলতে দেখা গৈছে ইয়াত শ বিঘা খেতি মাটি ইতিমধ্যে পানীয়ে বুৰাই পেলাইছে তছনছ হৈ পৰিছে শালি খেতি যি কৃষক ৰাইজে শালি খেতি কৰিছিলে এই শালি খেতি শ বিঘা মাটি ইতিমধ্যে পানীৰ তলত ডুব গৈ আছে আৰু যাৰ বাবে হাহাকাৰ পৰিৱেশৰ এক সৃষ্টি হৈছে মই মোৰ লগত আছে এই অঞ্চলৰে কিছু বানপীড়িত লোক তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে আপোনালোকৰ কি ধৰণৰ ক্ষয়ক্ষতি হৈছে আমাৰ ঘৰ দুৱাৰ হেৰি হৈ গৈছে বেয়া হৈ গৈছে পানীৰ তলত সোমাই গৈছে হাঁহ কুকুৰা গৰু ছাগলী সেইবোৰ উটি গৈছে মৰি গৈছে পানীয়ে বহুত দিগদাৰ দিছে থকা মেলা খোৱা বোৱা ল'ৰা ছোৱালীক স্কুল মছজিদ পঠোৱা 7 বাৰ আহিছে পানী বহুত অসুবিধা হৈছে হয় এতিয়ালৈকে আচলতে যি প্ৰাকৃতিকভাৱে যি বান আহিছিলে আচলতে ইয়াৰ পিছতে যোৱা কালিৰে পৰা দয়াং হাইড্ৰ প্ৰজেক্টৰ যি 4খনকৈ গেট খুলি দিয়া হৈছে আৰু সেই গেট খুলি দিয়াৰ পিছতে নিপকুৰ অধীনৰ যি প্ৰজেক্ট সেই প্ৰজেক্টৰ পৰা পানী গেট খুলি দিয়াৰ বাবে আচলতে ধনশিৰি নদী উফন্দি পৰিছে